আজি বহুত দিনৰ মূৰত তাৰ মুখত এনেকৈ হাঁহি দেখিছোঁ। তাৰ মুখৰ হাঁহিবোৰ যেন সদায় এনেকৈয়ে থাকে। তাৰমানে এতিয়া আপুনি ভতিজাকৰ হাঁহিটোৰ কথা চিন্তা কৰিছে, আৰু মোৰ হাঁহিটোৰ কথা কি হ'ল? বেয়া পাইছোঁ মই আপোনাক। কাইলৈৰ পৰা এইখিনি মাটিতে আমি কৃষি বিপ্লৱ আৰম্ভ কৰিম। কিন্তু এই মাটিখিনি কাৰ? আৰু আমাক ইয়াত খেতি কৰিবলৈ দিব জানো? দিব বাবেতো এইখিনি চাবলৈ আহিছোঁ। অন্তৰা বাইদেউক দেখি তাই ইমান কিয় ভয় খাইছে? বাইদেউকতো আগতেও তাই লগ পাইছে, তথাপিও এনেকুৱা আচৰণটো তাই কেতিয়াও কৰা নাছিল। সোনকালেই ইয়াৰ কিবা এটা ব্যৱস্থা কৰিব লাগিব, নহ'লে মোৰে বিপদ হ'ব। এই কণমানিজনীক মোক কটাই দিয়া। আচলতে কথাটো হ'ল কি, ৰবা, বেছি প্ৰশ্ন নকৰিবা, নহ'লে মই প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰিম। আৰু যদি তুমি মোৰ মতে চলিব নোৱাৰা, তেন্তে মোক এতিয়াই সেই পইচাখিনি ঘূৰাই দিয়া, আৰু এই সৰু ছোৱালীজনীৰ সৈতে নিজ ইচ্ছাৰে ঘৰলৈ যোৱা। আৰু যদি দিব নোৱাৰা, এক মোক দি দিয়া, আৰু মই যি ক'ম সেইমতে কাম কৰি যোৱা। এতিয়া কোৱা, মই কি কৰিব লাগিব? এইক লৈ মই এখন নতুন খেল খেলিম। এইৰ একো ক্ষতি নকৰোঁ। তুমি এতিয়াই কিছুদিনৰ বাবে নিজক ফোন অফ কৰি ডিব্ৰুগড় দেউতাৰ ঘৰলৈ গুচি যোৱা। মোৰ ঘৰ ডিব্ৰুগড়ত বুলি তুমি কেনেকৈ গম পালা? এই ৰাঘৱ ঋষিয়ে সকলো কথা জানে। সকলো ষ্টাডি কৰিহে পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ লৈছোঁ। মইতো পাছ কৰিমেই, লগতে তোমাকো পাছ কৰাম। মাত্ৰ মোৰ মতে চলিব লাগিব। ধৰি লোৱা কেতিয়াবা তোমাৰ আৰু মোৰ ডেষ্টিনেশ্যন একেই, আৰু সেইটো হ'ল অনিৰ্বাণ চলিহা এণ্ড হিজ ফেমিলি। বুজিলাতো? এতিয়া বুজি পালেতো মামুনে মোক দেখি কিয় ইমান ভয় খাইছিল। কেৱল মামুনে নহয়, মেচেমি, অনি, সিহঁতেও ভয় খাব লাগিব। কাৰণ এইখন ঘৰলৈ মই ঘূৰি অহাৰ কাৰণটোৱে হৈছে সিহঁতৰ ধ্বংস। আৰু ইয়াৰ কেৱল মোৰ ইচ্ছাই নহয়, এয়া ৰাঘৱৰ ইচ্ছা। আৰু মই এতিয়া এই ৰাঘৱৰ। মই তোমাৰ কথাই ভাবি আছিলোঁ ৰাঘৱ। বহুত দিন জীয়াই থাকিবা কোৱা? মোৰ দেউতাক হত্যা কৰি যদি কোনোবাই ভাবিছে ময়ো সোনকালে এই পৃথিৱীৰ পৰা বিদায় ল'ম বুলি, তেন্তে সেয়া সম্পূৰ্ণ ভুল ধাৰণা। মইতো জীয়াই থাকিমেই, আৰু লগতে তুমিও। তিল তিলকৈ মৰিব কেৱল তোমাৰ দেওৰ আৰু তাৰ পৰিয়াল। তোমাৰ কথা মতে এতিয়া ময়ো মোৰ শহুৰ বাৰীত। এতিয়া পিছে মই যি কৈছিলোঁ সেয়াই, সেইমতে তুমি চলি থাকা। বাকী সময়ৰ গুলি সঠিক সময়ত ফুটাম, যাতে কোনেও ধৰিবই নোৱাৰে প্ৰকৃততে হ'ল কি। আৰু ৰ'বাচোন, তুমি যে মোৰ কথা ভাবি আছিলোঁ বুলি কৈছিলা, কি ভাবিছিলা? অন্তৰাজী, বিবাহিত মানুহে পৰপুৰুষৰ কথা ভাবাটো কিন্তু বেয়া। তুমি অধীৰৰ কথা ভাবা। আফটাৰ অল এইজৰ প্ৰতি পৰমেশ্বৰ। আচলতে সেইটো চিলেক্ট কৰোঁতে মোৰে ভুল হ'ল। কিন্তু
অধীৰ এতিয়া মোৰ বাবে একোৱেই নহয় আৰু এই নামটো মোৰ জীৱনৰ পৰা মোহাৰিবলৈ বেছি সময় নাই ৰাখক বুজিছোঁ তুমি এতিয়া কেৱল সন্তানটো জন্ম দিবলৈ ৰৈ আছা নহয় জানো ঠিকে ধৰিছা মামুন তোমাৰ কাৰণে মই এটা ধুনীয়া টেঙা মিঠা বস্তু আনিছোঁ মই জানো তুমি খাই খুব ভাল পাবা এতিয়া মোৰ ওচৰলৈ আহা তেতিয়াহে মই দিম মামুন যা এতিয়া চকু মুদা আৰু তোমাৰ হাতখন মোক দিয়া এতিয়া চকু মেলা আৰু হাতখনলৈ চোৱা বগৰী আনিছোঁ গাঁও এখনলৈ গৈছিলোঁ তাৰ পৰাই আনিলোঁ মই খাই বৰ ভাল পাওঁ মই ভাবিলোঁ মামুন আৰু তুমিও ভাল পাবা লোৱা পুনৰ এবাৰ ৰূপৰ ৰূপ গুণ আপোনাৰ মাজত মই বিচাৰি পালোঁ কেৱল ময়ে নহয় মামুনেও সেই একেই অনুভৱ কৰিছে আৰু সেইবাবেই চাগে আপোনাৰ প্ৰতি তাইৰ মৰম আজি বেছি বাঢ়িছে দুদিন কি নাই তই মোক মৰিলো বুলি ভাবিলি নেকি কি হ'ল প্লাবিতা তই থৰ লাগিলি যে মোক চিনি পোৱা নাই তুমি নেদেখা ফাগুনৰে আবেলি তুমি নেদেখা ফাগুনৰে আবেলি বগৰী আনিছোঁ গাঁও এখনলৈ গৈছিলোঁ তাৰ পৰাই আনিলোঁ মই খাই বৰ ভাল পাওঁ মই ভাবিলোঁ মামুন আৰু তুমিও ভাল পাবা লোৱা ধুই থোৱা আছে মিচিমি তুমি বগৰী খাই ভাল পোৱানে আপুনি এয়া কেৱল বগৰী অনা নাই আমাৰ হেৰাই যোৱা সময়খিনি লগত লৈ আহিছে আপোনাৰ মাজত মই আজি ৰূপক দেখা পালোঁ
পুনৰ এবাৰ ৰূপৰ ৰূপ গুণ আপোনাৰ মাজত মই বিচাৰি পালোঁ। কেৱল ময়ে নহয়, মামুনিও সেই একেই অনুভৱ কৰিছে, আৰু সেইবাবেই চাগে আপোনাৰ প্ৰতি তাইৰ মৰম আজি বেছিয়ে বাঢ়িছে। সঁচা কথা কওঁ, নাই নকওঁ, মানুহে কি ভাবিব। মিচিমি, মানে কি ভাবিব, কি বুলি ক'ব, এইবোৰ চিন্তা কৰি থাকিলে মানুহে জীৱনটো কেতিয়াও উদযাপন কৰিব নোৱাৰে। মোলৈ চোৱা, সকলো পাহৰি আজি মামুনৰ লগত তাইৰ দৰে অকণমানি হৈ পৰিছোঁ। মই সঁচা কথা কওঁ, মই এতিয়া নিজৰ মাজত নিজক বিচাৰি পাইছোঁ, আৰু সেয়া কেৱল তোমাৰ বাবে হৈছে। হয়তো তুমি নাথাকিলে মই সদায় গহীন গম্ভীৰ অনিৰ্বাণ চলিহাই হৈ থাকিলোহেঁতেন, কেতিয়াও অনি হ'ব নোৱাৰিলোহেঁতেন। কি হ'ল? দুদিন কি নাই? তই মোক মৰিলো বুলি ভাবিলি নেকি? কি হ'ল প্লাবিতা? তই থৰ লাগিলি যে? মোক চিনি পোৱা নাই? পৰিধি হয় মই। আনে ভুল কৰিলোঁ, মই সেই ভুল নকৰোঁ। এদিন ফোন ৰিচিভ কৰি ক'লি, মই ঘৰলৈ গ'লোঁ, আৰু এতিয়া তই গম পাৱ তোৰ কাৰণে আমি কিমান চিন্তা কৰি আছিলোঁ। আমি মানে কোন? অ' তই আৰু বিক্ৰম। মোৰ কাৰণে কিয় চিন্তা কৰিব লাগে? তহঁতে নিজৰ নিজৰ চিন্তা কৰ। আফটাৰ অল তহঁতৰ মাজততো চলি আছে। তই কি চলি থকা কথা ক'লি পৰি? তোৰ হৈছে কি? এটা কাম কৰোঁ নহ'লে, ডক্টৰজন চেঞ্জ কৰি দিওঁ। ইয়াতকৈ ভাল গাইনী ডক্টৰ এজনক দেখুৱাওঁ। আচলতে মই এই ক্ষেত্ৰত ৰিস্ক ল'বলৈ নাই বিচৰা। কিন্তু এইজন ডক্টৰো বেয়া নহয় অধীৰ, আৰু মোৰ লগৰবোৰে কৈছে ডক্টৰ চেঞ্জ কৰি থকাটো ইমান ভাল নহয়। তোৰ কথাত পৰি মই মোৰ মন মগজু চলালোঁ, আৰু মই বৰবাদ হৈ গ'লোঁ। আৰু এতিয়া মই আৰু নিজকে বৰবাদ নকৰোঁ। চ' প্লিজ তুমি নেদেখা ফাগুনৰে আবেলি, তুমি নেদেখা ফাগুনৰে আবেলি, তহঁতে নিজৰ নিজৰ চিন্তা কৰ। আফটাৰ অল তহঁতৰ মাজততো চলি আছে। তই কি চলি থকা কথা ক'লি পৰি? তোৰ হৈছে কি? মোৰ একো হোৱা নাই। আই এম পাৰফেক্টলি অ'কে। মাত্ৰ মোৰ মাজতে দুদিনমান চেঞ্চ নাছিল। এতিয়া মই মোৰ নিজৰ চেঞ্চ ঘূৰাই পাইছোঁ। তোৰ ক'ত কি হ'ল পৰি? তই সঁচাকৈ ঘৰলৈ গৈছিলি তো? সেইবোৰ তোৰ জনাৰ কোনো প্ৰয়োজন নাই। মই এই ৰুমটোত আৰু নাথাকিম। তই নতুন ৰুমমেট বিচাৰ। পৰি কি হ'ল তোৰ? তই মোক বুজাই কচোন। কি হোৱা দেখিলি মোৰ? এতিয়া আৰু বুজাবলৈ একো নাই, কাৰণ তোক মই বুজি পাই গ'লোঁ। মোৰ ভুল ক'ত হ'ল পৰি? নাই 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 নাই, তোৰ ক'ত ভুল হ'ল? ভুলটো মোৰহে হ'ল যে মই তোক বিশ্বাসত লৈছিলোঁ। তোৰ কথাত পৰি মই মোৰ মন মগজু চলালোঁ,
আৰু মই বৰবাদ হৈ গ'লো আৰু এতিয়া মই আৰু নিজকে বৰবাদ নকৰোঁ চ' প্লিজ তোমাৰ ডক্টৰৰ লগত নেক্সট এপইণ্টমেণ্ট কেতিয়া আছে 1 মাহৰ পিছত আৰু তাৰ মাজত যদি কিবা অসুবিধা হয় তেতিয়াহ'লে যাবলৈ কৈছে এটা কাম কৰোঁ নহ'লে ডক্টৰজন চেঞ্জ কৰি দিম ইয়াতকৈ ভাল গাইনী ডক্টৰ এজনক দেখুৱাওঁ আচলতে মই এই ক্ষেত্ৰত ৰিস্ক ল'বলৈ নাই বিচৰা কিন্তু এইজন ডক্টৰো বেয়া নহয় অধীৰ আৰু মোৰ লগৰবোৰে কৈছে ডক্টৰ চেঞ্জ কৰি থকাটো ইমান ভাল নহয় আৰু এটা কথা ভাবাচোন আমি ইমান বছৰে শুনিব বিচৰা ভাল খবৰটো এইজন ডক্টৰে দিছে গতিকে ঠিক আছে তুমি যি বিচাৰিছা সেইটোৱে হ'ব কিন্তু মই এবাৰ তোমাৰ ডক্টৰজনক লগ কৰিম মানে নেক্সট তুমি যেতিয়া ডক্টৰৰ ওচৰত যাবা মই লগত যাম ধন্যবাদ মই তোমাৰ পৰা এইটো শুনিবলৈকে ৰৈ আছিলোঁ ইয়াত ধন্যবাদৰ কথা নাই অন্তৰা এয়া মোৰ দায়িত্ব আৰু এই সময়ত তোমাক সাহস দিয়াটো মোৰ প্ৰধান কৰ্তব্য তুমি মাত্ৰ খোৱা বোৱা আৰু মেডিচিনত গুৰুত্ব দিবা আৰু এখন টাইম টেবুল বনাই ল'বা যাতে কোনো কাৰণতে একো স্কিপ নহয় বুজিলাতো ডেফিনেটলি 1 মিনিট হয় ডাক্তৰ কওক এতিয়া অ'কে ঠিক আছে হ'ব মই আধা ঘণ্টাতে আপোনাৰ ওচৰ পাই আছোঁ ৰাখিছোঁ তুমি কোন ডক্টৰৰ ওচৰলৈ যোৱা মানে কাৰ কি হৈছে আমাৰ মামুনৰ মাতটো ঘূৰাই আনিব লাগে তাইৰ কাৰণে এজন ডক্টৰৰ লগত কথা পাতিছে তাকে মাতিছে ৰ'বা মই তাইক ৰেডি হ'বলৈ কওঁ অন্তৰা কথাটো শুনি তোমাৰ খং উঠা নাইতো নাই নাই তেনেকুৱা একো নাই তুমি যি ভাল দেখা কৰা মামুনৰ ভাল হোৱাটো এতিয়া ময়ো বিচাৰোঁ তুমি যোৱা ইমান দিনে মই এনেকুৱা অন্তৰা এজনী বিচাৰি আছিলোঁ ধন্যবাদ বাই মামুনে যদি কথা ক'ব পাৰে মোৰ দেখোন সকলো কাণ্ডৰ কথা এতিয়া সকলোৱে গম পাব আৰু তেতিয়া মই কিন্তু অধীৰক মই বাধা দিওঁ কেনেকে কথাবোৰ চব উল্টা হৈ গ'ল কি কৰোঁ আজি দিনত এটা ঘটনা ঘটিছিল ঠিক ঘটনাও নহয় কিন্তু যি হৈছিল তাৰ পৰা মই এটা কথাই গম পালোঁ মামুনক অন্তৰা বাইদেৱে সন্ধানহীন কৰিছিল এনেকুৱা অদ্ভুত কথা এটা তুমি ভাবিব কেনেকৈ পাৰিলা যে মই তোমাক এক্সিডেণ্ট কৰি মাৰিবলৈ চেষ্টা কৰিম বুলি এই কামবোৰ মই অকলে কৰি থকা নাই মোৰ লগত বহুতো মানুহ জড়িত হৈ আছে মই সিহঁতকো বহুত পইচা দিব লাগে সিহঁতক মানে জিয়া জিয়া সপোনৰে আধা কেঁচা জীৱন সঁচা মিছা খতিয়ানত মোৰে ভাগৰুৱা মন বতাহে ক'ব খোজে কাহিনী তোমাৰে মোৰে ফাগুনৰ